নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। কিদৰে এটি বাঁহেৰে ফুল সাজিব পাৰি এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আমাৰ হস্তশিল্পৰ লগত জড়িত যিসকল ব্যক্তিয়ে এনেকুৱা কিছুমান সৰু সৰু আচবাব বনাব বিচাৰে, তেখেতসকলৰ সুবিধাৰ্থে এই ভিডিঅ'সমূহ বনোৱা হয়। কিছুমান সৰু সৰু ভিডিঅ', এয়া চাওক। প্ৰথমতে আপুনি বাঁহৰ টেৱল তুলি জুইত সেক দি বেণ্ড কৰি ল'ব লাগিব। আৰু ইয়াত আঠা ব্যৱহাৰ কৰা হৈছে, ফেভিকল আঠা। তাৰপিছত আলপিনেৰে সংযুক্ত কৰা হৈছে। এয়া চাওক, প্ৰায় হৈ গ'ল ফুলটো। অৱসৰ সময়ত এনে বহি থকাতকৈ কিছুমান কাম কৰি ভাল পাওঁ, আৰু এই ভাল পোৱা কামখিনিকে আপোনালোকৰ মাজত উপস্থাপন কৰোঁ। কিছুমান ভুল ক্ৰুটি ৰৈ যাব পাৰে, আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় লাইক কমেণ্ট কৰিব। কাৰোবাক লাগিলে অৰ্ডাৰো কৰিব পাৰে। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত হ'লে ঘৰত পহুচাই দিয়া হ'ব, আৰু বাহিৰত হ'লে কৰিয়ৰ যোগেও পঠাব পৰা যাব। এয়া চাওক, ফুলটো হৈ গ'ল, আৰু কালাৰ কৰিলোঁ, গল্ডেন কালাৰ কৰিলোঁ, আৰু মাজৰটো ব্যৱহাৰ হৈছে প্লাষ্টিকৰ ফুল। সময়ৰ অভাৱত এইটো বনাব পৰা নাই। নেক্সট ভিডিঅ'টোত এইটো বাঁহৰে বনাবলৈ চেষ্টা কৰিম।